বন্ধু বান্ধৱী সকলোকে স্বাগতম জনাই আহকচোন আজি ঘৰতে চাওমিন বনাই খাওঁ। প্ৰথমতে চাওমিনখিনি মই ভালদৰে বইল কৰি লৈছোঁ। চচপেন এটাত চাওমিনখিনি বইল কৰি লৈছোঁ। বইল কৰা হোৱা চাওমিনখিনি মই থাল এখনত লৈ লওঁ যাতে পানীখিনি নাথাকে চাওমিনখিনিত। থাল এখনত লৈ লৈছোঁ মই। চাওমিনৰ কাৰণে লৈছোঁ পিঁয়াজ, জলকীয়া, বন্ধাকবি মাজৰ অংশ, বিলাহী, কেপচিকাম, বিন। এতিয়া বন্ধাকবিখিনি মই কাটি ল'ম ভালদৰে। মাজৰ অংশখিনি কাটি লোৱা হৈছে বন্ধাকবিৰ। বিলাহীটো মই এতিয়া কাটি ল'ম। সৰু সৰু কৰি ল'ম বিলাহীখিনিও। বিলাহীটো কাটি লোৱা হৈ গ'ল। ফ্ৰেঞ্চবিনখিনিও ভালদৰে মই কাটি লৈছোঁ। সৰু সৰু টুকুৰা কৰি লৈছোঁ, বেছি ডাঙৰ কৰি লোৱা নাই। কেপচিকামটো কাটি ল'ম এতিয়া। কেপচিকামখিনি মোৰ কাটি লোৱা হৈ গৈছে। আৰু কেঁচা জলকীয়া আৰু পিঁয়াজখিনিও কাটি লৈছোঁ। এতিয়া মই গেছৰ চুলাৰটোত কেৰাহীটো বহাই দিম, তাতে ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। কেৰাহীটো তেল গৰম হৈ গৈছে মোৰ। তাতে কাটি লোৱা পিঁয়াজখিনি আৰু কেঁচা জলকীয়াখিনি এড কৰি দিছোঁ। এইখিনি 2 মিনিটমান ভালদৰে ভাজি লৈছোঁ। তাতে মই অলপ জিৰা পাউডাৰ দি দিছোঁ। হেতাখনেৰে এনেদৰে ভালদৰে লৰাই দিছোঁ মই। কাটি লোৱা বিনখিনিও ভালদৰে ভাজি লওঁ। বিনখিনি মোৰ ভাজি লোৱা হৈ গৈছে। তাতে বন্ধাকবি দি দিছোঁ। কাটি লোৱা বন্ধাকবিখিনি দি দিছোঁ। কেপচিকামখিনি দি দিছোঁ। আৰু লগত বিলাহীখিনিও দি দিছোঁ কাটি লোৱা। এইখিনি মই ভালদৰে ভাজি ল'ম। এইখিনি 2 মিনিটমান ভালদৰে ভাজি ল'ম। অকণমান হালধি গুড়া ব্যৱহাৰ কৰিছোঁ মই। এইখিনিও ভালদৰে ভাজি লৈছোঁ যাতে তলত লাগি নাযায়। নিমখ অকণমান ব্যৱহাৰ কৰিম এতিয়া। সোৱাদ হিচাপে দি দিব। এনেদৰে 3-4 মিনিটমান ভালদৰে ভাজিব যাতে মছলাখিনি ভালদৰে ভাজা লাগে। তাতে মই টমেটো চচ ব্যৱহাৰ কৰিছোঁ অলপ। টমেটো চচখিনি ভালদৰে ভাজি ল'ম, এটা ফ্লেভাৰ আহিব। মোৰ এইখিনি ভাজি লোৱা হৈ গৈছে। এতিয়া মই বইল কৰি লোৱা চাওমিনখিনি দি দিম। চাওমিনখিনি মই ভালদৰে ভাজিম। দুখন হেতা ব্যৱহাৰ কৰিছোঁ। ভালদৰে লৰাই দিছোঁ যাতে চাওমিনখিনি কেৰাহীটোৰ তলত লাগি নাযায়। এনেদৰে ভালদৰে ভাজি থাকিব। বেছি ফ্ৰাই কৰিব নালাগে চাওমিনখিনি। এটা আকৌ মোৰ এতিয়া নমাব হৈছে, মোৰ বস্তু হৈ গৈছে। ইয়াতে আকৌ টমেটো চচো অলপ ব্যৱহাৰ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব। কম সময়তে কম খৰচতে ঘৰতে বনাই খাব পাৰিব চাওমিন, কিমান ধুনীয়া হৈছে। চাওকচোন বাৰু কিমান ধুনীয়া হৈছে, ঘৰতে বনাই খাবচোন এনেকৈ মিক্স কৰি। বিন, কেপচিকাম দি দিব। ইয়াতে যদি এটা কণী দি দিয়ে আৰু ভাল লাগিল হয়, পিছে মোৰ কণী এড কৰা নহ'ল। এতিয়া মই খাম দেই।
পিঁয়াজ আৰু কেঁচা জলকীয়া দি দিছোঁ। এতিয়া মই খাওঁ। আপোনালোকে চাই থাকক। নেক্সট ভিডিঅ'ত লগ পাম।